হয় ৰাজীৱ, আমি শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে যিবোৰ অভিযোগ এই অভিযোগনামাত সন্নিৱিষ্ট হৈছে সেই সম্পৰ্কে আমি উল্লেখ কৰিলোঁ। এতিয়া আমি ইয়াৰ পিছৰ যিগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে কি অভিযোগ উত্থাপিত হৈছে অভিযোগনামাত সেই কথাখিনি আমি অকণমান উল্লেখ কৰিম। অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গক সুৰাপান কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। তাৰ সমান্তৰালকৈ আমি যদি কওঁ যে জুবিন গাৰ্গৰ টোপনি ক্ষতি যথেষ্ট হৈছিলে, অসুস্থ জুবিন গাৰ্গৰ টোপনি ক্ষতি হৈছিলে, তেওঁ খাদ্য ঠিকমতে গ্ৰহণ কৰা নাছিল, তেওঁ অত্যাধিক সুৰাপান কৰিছিলে, যিটো বিপদজনক, আৰু তেওঁৰ কাৰণে সুৰাপান বিপদজনক বুলি অমৃতপ্ৰভা মহন্তইও জানিছিলে। সম্পূৰ্ণ অৱগত হৈও এই জুবিন গাৰ্গে যে খাদ্য গ্ৰহণ কৰা নাই, জুবিন গাৰ্গৰ যে টোপনি ক্ষতি হৈছে, জুবিন গাৰ্গৰ যে সুৰাৰ গ্ৰহণ অত্যাধিক পৰিমাণত হৈছে, এই সকলোবোৰ কথা জানিও তেওঁ ঘনিষ্ঠভাৱে থাকিও জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ মেনেজাৰ, জুবিন গাৰ্গৰ এই যি অনুষ্ঠানৰ আয়োজক আছিল, এই আয়োজকসকলক কাকো অৱগত কৰোৱা নাছিল অমৃতপ্ৰভা মহন্তই। গতিকে এই যি পৰিকল্পিত হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ অংশীদাৰ হিচাপে অমৃতপ্ৰভা মহন্তৰ নামো সন্নিৱিষ্ট হৈছে। তেওঁৰ বিৰুদ্ধেও পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ উত্থাপিত হৈছে। তাৰ সমান্তৰালকৈ ক্লান্ত হৈ পৰা আৰু সুৰাক্ত অৱস্থাত লাইফ জেকেট নোহোৱাকৈ সাগৰত সাঁতুৰি থাকোঁতেও জুবিন গাৰ্গক তেওঁ উৎসাহিত কৰি আছিল, অৰ্থাৎ প্ৰৰোচিত কৰি আছিল। এইদৰে মৃত্যুৰ মুখলৈ পৰিকল্পিতভাৱে ঠেলি দিছিল জুবিন গাৰ্গক অমৃতপ্ৰভা মহন্তইও। ক্লান্ত সুৰাসক্ত অৱস্থাত থকা জুবিন গাৰ্গক লাইফ জেকেট অবিহনে সাগৰত সাঁতুৰিবলৈ উৎসাহিত কৰি থকা, প্ৰৰোচিত কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে। ঠিক সমান্তৰালকৈ জুবিন গাৰ্গ এটা সময়ত দেখা গৈছিল যে পানী খাইছে, সাঁতুৰি থকা অৱস্থাত পানী খাইছে, ডুবিব ওলাইছে, এনেধৰণৰ কথাও অমৃতপ্ৰভা মহন্তই দেখিছিলে। আৰু এই কথাবোৰ তেওঁ সেই মুহূৰ্তবিলাক আৰু জুবিন গাৰ্গৰ আটাইতকৈ চৰমতম যি মুহূৰ্ত, যিবোৰ আচলতে বিপদৰ মুহূৰ্ত, সেই মুহূৰ্তবিলাকো অমৃতপ্ৰভা মহন্তই ওচৰৰ পৰা দেখিছে। তেওঁ ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলে, সমগ্ৰ ঘটনা, সেই মুহূৰ্তবিলাকৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিলে। কিন্তু বিপদৰ আগজাননী পায়ো তেওঁ আচলতে ইয়টখনৰ যি কেপ্টেইন, সেই কেপ্টেইনগৰাকীক এই সম্পৰ্কে কোনো কথা অৱগত নকৰিলে বা তেওঁৰ হস্তক্ষেপো নিবিচাৰিলে, তেওঁৰ সহায়ৰ বাবেও আহ্বান নজনালে। গতিকে এক প্ৰকাৰ জুবিন গাৰ্গক পৰিকল্পিতভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ যি অভিযোগ, সেই অভিযোগ অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধেও উত্থাপিত হৈছে। আৰু জুবিন গাৰ্গে যে ঔষধ গ্ৰহণ কৰি আছিল, তেওঁৰ যে স্বাস্থ্যজনিত সমস্যা আছে, এই কথাখিনি ইয়টত থকা যিসকল প্ৰৱাসী অসমীয়া, সেই প্ৰৱাসী অসমীয়াসকলক অৱগত নকৰিলে। এই কাৰণে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধেও পৰিকল্পিত হত্যাকাণ্ডৰ যি অভিযোগ, সেই অভিযোগ উত্থাপিত হৈছে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে। আমি যদি কওঁ, পূৰ্বৰে পৰা সকলো কথা অৱগত হৈও তেওঁ কাকো নজনালে, তেওঁৰ অভিপ্ৰায় আছিলে এই হত্যাৰ সহযোগিতা কৰিছে, হত্যাত ক্ৰিমিনেল তেওঁ কনস্পাইৰেচিত জড়িত হৈ পৰিছে, অপৰাধমূলক ষড়যন্ত্ৰত জড়িত হৈ পৰিছে, সাক্ষ্য প্ৰমাণ নষ্ট কৰিছে, এনেধৰণৰ অভিযোগবোৰ তেওঁৰ বিৰুদ্ধে আহিছে। তাৰ সমান্তৰালকৈ আমি সন্দীপন গাৰ্গ ৫ নম্বৰগৰাকী অভিযুক্তৰ যি আচলতে জুবিন গাৰ্গৰ সমন্বীয় ভাতৃ, তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে, তেওঁ এগৰাকী আৰক্ষী বিষয়া, তেওঁ কি অভিযোগ তেওঁৰ বিৰুদ্ধে অভিযোগনামা উত্থাপিত হৈছে, সেই কথাখিনি আমি অকণমান জনাবলৈ যত্ন কৰিম। শেখৰজ্যোতি গোস্বামীৰ লগতে এইগৰাকী সন্দীপন গাৰ্গেও জুবিন গাৰ্গক বিচৰ পৰা ২২৬ মিটাৰ পৰ্যন্ত সাঁতুৰি যাবলৈ উৎসাহিত কৰিছিল, প্ৰৰোচিত কৰিছিল, উচতনি দিছিল। গতিকে জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে তেওঁলোক সকলো অৱগত আছিল। সন্দীপন গাৰ্গেও ভালদৰে অৱগত আছিল, তেওঁ সমন্বীয় ভাতৃও হয় আৰু একেটা পৰিয়ালৰে হয়। তেওঁ সম্পূৰ্ণ অৱগত হৈও সেইগৰাকী জুবিন গাৰ্গক ২২৬ মিটাৰ পৰ্যন্ত সাঁতুৰি যাবলৈ প্ৰৰোচিত কৰিছিল, উৎসাহিত কৰিছিল। এই অভিযোগটো তেওঁৰ বিৰুদ্ধে আহিছে। বিপদজনকভাৱে সুৰাপান কৰিছিল জুবিন গাৰ্গে, বিপদজনকভাৱে সুৰাপান কৰি ইয়াতত বহি থকা অৱস্থাত একেবাৰে নিকটত আছিল সন্দীপন গাৰ্গ, তেওঁৰ ভাতৃ সন্দীপন গাৰ্গে জুবিন গাৰ্গক ৰখাব পাৰিলেহেঁতেন, কিন্তু তেওঁ ৰখোৱাৰ কোনো চেষ্টাই নকৰিলে আৰু সন্দীপন গাৰ্গৰ ওচৰৰ পৰাই জুবিন গাৰ্গে সাগৰৰ পানীত জাপ দি সাঁতুৰিবলৈ আৰম্ভ কৰিলে। এই কথাখিনি তেওঁ কোনো ধৰণৰ বাধাই নিদিলে, ইচ্ছাকৃতভাৱে বাধা নিদিলে। এই গতিকে তেওঁৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু বচাব চেষ্টা কৰা সুযোগ থকাৰ পিছতো তেওঁ বচাব নকৰিলে। পানী খাইছে জুবিন গাৰ্গে, তেনে সময়তো তেওঁ জুবিন গাৰ্গক বচাবলৈ চেষ্টা নকৰিলে। সময়মতে অমৃতপ্ৰভা মহন্তৰ দৰে সন্দীপন গাৰ্গেও ইয়টখনৰ কেপ্টেইনক অৱগত কৰাব পাৰিলেহেঁতেন সেই গোটেই ঘটনাটো অৱগত কৰাব পাৰিলেহেঁতেন, যদিও সন্দীপন গাৰ্গে অৱগত নকৰালে। আৰু জুবিন গাৰ্গে তেওঁৰ লগতে আৰু চাব, বিপদৰ উমান পায় যেতিয়া জুবিন গাৰ্গ লাহে লাহে দেখিছে যে বিপদ ঘটিছে, কিবা এটা বিপদ ঘটিছে, বিপদৰ উমান পায় যেতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল, যেতিয়া অন্তিম সময়টো আহি পৰিছে, জুবিন গাৰ্গে আৰু নোৱাৰে,
তেনেধৰণৰ এটা কঠোৰ বাস্তৱৰ সন্মুখীন হৈছে, কঠিন সময়ৰ সন্মুখীন হৈছে, হোৱা দোৱা লাগিছে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে, তেতিয়াহে জুবিন গাৰ্গক সহায় কৰিবৰ কাৰণে সন্দীপন গাৰ্গ পানীত নামিছে। তাৰ আগলৈকে সম্পূৰ্ণ নিৰ্বিকাৰ হৈ তেওঁ ইয়তখনতে বহি জুবিন গাৰ্গৰ সেই দৃশ্য তেওঁ চাই থাকিল। গতিকে তেওঁ এই ক'ৰবাত পৰিকল্পিতভাৱে এই গোটেই ঘটনাটোত জড়িত হৈছে নেকি, এই কথাবোৰ আহিছে। এতিয়া এই অভিযুক্ত পাঁচগৰাকীৰ বাহিৰে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধেও অভিযোগ আহিছে। তেওঁলোকে কিন্তু যিহেতু ছিংগাপুৰলৈ যোৱা নাই, গতিকে তেওঁলোকৰ বিৰুদ্ধে কিছু অভিযোগ বেলেগ হৈছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যিখন অভিযোগনামাৰ কিছু তথ্য আমাৰ হাতত কৰিছে, এই তথ্যসমূহৰ চালে ক'ৰবাত দেখা যায় ছিংগাপুৰত থকা যিসকল প্ৰৱাসী অসমীয়া, যিসকল সেই সময়ত ইয়তখনত যাত্ৰী হিচাপে আছিল, যিসকলে আচলতে সেই ইয়ত পাৰ্টিটোৰ আয়োজক আছিল বা তেওঁলোকো অংশগ্ৰহণকাৰী আছিল, তেওঁলোকৰ বিৰুদ্ধে কিন্তু অভিযোগনামাত তেওঁলোকক অভিযুক্ত কৰি অভিযোগ কৰাৰ তথ্য আমি এতিয়ালৈকে যিবিলাক চ'ৰ্চৰ পৰা খবৰ পাইছোঁ তাত কৰা হোৱা নাই। অৰ্থাৎ তেওঁলোকক এক প্ৰকাৰ ক্লিন চিট দিবলৈ যত্ন কৰা হৈছে। যিখন ইয়তত থাকি অমৃতপ্ৰভা মহন্তই কেপ্টেইনক খবৰ নিদিয়াৰ কাৰণে অভিযোগ উত্থাপিত হৈছিল, সেইখন ইয়তত থাকিয়ে তাৰ প্ৰৱাসী অসমীয়াসকল, যিসকলে ছিংগাপুৰৰ যি ৰুল, যি আইন, সেই আইন সম্পৰ্কে, কঠোৰ আইন সম্পৰ্কে অৱগত, তেওঁলোকেও কিন্তু ইয়তখনত থকা যি তাৰ কেপ্টেইন, তেওঁলোকেও কিন্তু কোনো ব্যৱস্থা কৰা নাই। কিন্তু তাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামাত কিবা তথ্য আছেনে নাই, বা তেওঁলোকৰ বিৰুদ্ধে কিবা অভিযোগ উত্থাপিত হৈছেনে নাই, কিবা অভিযোগ সন্নিৱিষ্ট হৈছেনে নাই, সেই কথা আমি জানিব পৰা নাই। শ্যামকানু মহন্তৰ বিৰুদ্ধে চাব, শ্যামকানু মহন্তৰ বিৰুদ্ধে ৭৫ মিনিট পৰ্যন্ত এম্বুলেন্স যোগান নধৰা, তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সেই একেই অভিযোগ অসম এছ'চিয়েশ্যনৰ যিসকল লোক সেইখিনি সময়ত ইয়াত উপস্থিত আছিল, সেই ইয়াতখনত থকা প্ৰৱাসী অসমীয়াসকলৰ বিৰুদ্ধে সেই একেই অভিযোগ উত্থাপিত কৰিছে নে নাই, সেই কথা কিন্তু আমি জানিব পৰা নাই। আমাৰ হাতত এতিয়ালৈকে তেনেধৰণৰ তথ্য নাই যে প্ৰৱাসী অসমীয়া কেইজনৰ বিৰুদ্ধেও শ্যামকানু মহন্তই যিদৰে চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ আহিল, তেওঁ এম্বুলেন্স যোগান নধৰাৰ অভিযোগ আহিল, সেইদৰে কিন্তু প্ৰৱাসী অসমীয়াসকলৰ বিৰুদ্ধেও তেনেধৰণৰ অভিযোগ আছে বুলি আমি এই পৰ্যন্ত খবৰ পোৱা নাই। বাৰে বাৰে তেওঁলোকক ক্লিন চিট দিবলৈ কেনেধৰণে চেষ্টা কৰিছিল। জুবিন গাৰ্গ অসুস্থ আছিল, এই কথাখিনি অমৃতপ্ৰভা মহন্তই তেওঁলোকক জনোৱা নাই। এইখিনি কথা শ্যামকানু মহন্তই তেওঁলোকক জনোৱা নাই। এইখিনি কথা সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকক জনোৱা নাই। গতিকে তেওঁলোক অভিযুক্ত। কিন্তু এই একেখিনি ব্যক্তি, তেওঁলোকে অনুষ্ঠানৰ আয়োজক আছিল, ইয়ত পাৰ্টিত আছিল, জুবিন গাৰ্গৰ যি সেই দৃশ্য সেইখিনি সময়ত তেওঁলোকে ওচৰৰ পৰা দেখি আছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপিত হৈছেনে নাই, সেই এতিয়ালৈকে সেইখিনি কথাখিনি আমি নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা, আপোনাক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল জুবিন গাৰ্গৰ সেই ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যি চাৰ্জশ্বীট দাখিল কৰা হৈছে, চাৰ্জশ্বীটত যিবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, সেই গুৰুতৰ অভিযোগ সন্দৰ্ভত আমাৰ এক বিতংভাৱে আপোনালোকক আমি জনোৱাৰ চেষ্টা কৰিলোঁ। আৰু এতিয়া সকলো আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব যে প্ৰকৃততে ন্যায় পাবনে নাপায় প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।